আমি একেবারে সন্তুষ্ট নহয়। আপোনালোকে চাইছে কালি আমি হাউচ দুদিনমান পিছুৱাই দিব ক'লোঁ, সেইটো নকৰিলে। এডজাৰ্ণমেণ্ট মশ্যন আনিলোঁ ডিছকাছ কৰিবলৈ, কিন্তু অকল পাৰ্লামেণ্ট এফেয়াৰ্ছ মিনিষ্টাৰে এটা ষ্টেটমেণ্ট দি পেলাই শেষ কৰিলে। গতিকে আমি সন্তুষ্ট একেবাৰে নহওঁ। হাউচখন বন্ধ হোৱা নাই কাৰণে আমিও যাব পৰা নাই। গোটেই চাওঁ আজি কি হয়। এতিয়া কাৰোবাৰটো কেনেকৈ সন্তুষ্ট হ'ব? মানুহ মৰি আছে, কমচে কম প্ৰায় 50 পাবগৈ, এনেকুৱা এটা অৱস্থা হৈছে। বুজিছোঁ, গোটেই মানুহ পোৱা নাই নহয়। মানুহ এতিয়াও উদ্ধাৰ কৰিবলৈ বাকী আছে, কাৰণ ছাফিচিয়েণ্ট ইনফ্ৰাষ্ট্ৰাকচাৰ তেওঁলোকৰ হাতত নাই। বোট লাগে বহুত, কেইটামান বোটহে তাত লগাইছে। এই যে মানুহবিলাক যে মৰিছে, কিহৰ কাৰণে মৰিছে? পানীত ফচি গৈহে মৰিছে। গতিকে এইটো সন্তুষ্টজনক নহয়। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।